বলেৰ' মেক্স চিটি এখন লৈ আনিছোঁ। এইখন গাড়ী 1300 কিলো পাছিং। বলেৰ' মেক্স চিটি 1.3 2022 গাড়ী গুৱাহাটীত আছে। यार हिंदी वीडियो तो मैं हिंदी चैनलों का बनाई। किसी का अगर हिंदी में वीडियो चाहिए तो जीतूस ऑटो हब बोल के एक चैनल है, वहाँ पे चला जाइए। तो ये हो गया असमी चैनल। तो एखन गाड़ी 2022 गाड़ी 1300 किलो सबे जाने तो कथा नतुन मॉडल। तो गाड़ीखन ठीके আছে गुवाहाटी অসমত আছে। কণ্টেক্ট নম্বৰ একদম শেষত থাকিব। অহাৰ আগতে ফোন কৰিব। এতিয়া বহুতে বিচাৰিব এটা লোকেশ্যন দিয়ক, মই আহি যাম বুলি যে কয় ঠিকে আছে, কিন্তু মই প্ৰথমে আমি শুনিম যে দাদা আপুনি চিভিল স্ক'ৰ কিমান লৈ যায়। বহুতে কয় চিভিল স্ক'ৰটো আপোনাক কিয় লাগে, সেইটো চাই পিনিতো গাড়ীটো হ'ব। তাৰপৰা ক'ব নাই দাদা মই কেছত ল'ম, কেছত একদম কেছত আহি পিনে দাদা অলপমান ফাইনেন্স লাগিছিলে। সেইকাৰণে দুটা কথা নচলিব, কেছ মানে কেছ, ফাইনেন্স মানে ফাইনেন্স। ঠিক আছে, 5,70,000 টকা কণ্টেক্ট নম্বৰটো আছে। আৰু তাৰ কেইটাও আপোনাৰ নতুন চাই ল'ব পাৰে। বহুতে সেইটো কথা কয়, প্ৰথমে ক'ব কেছত, পিছত ক'ব ফাইনেন্স। সেইকাৰণে বহুত চাই চিতি আমি দেখুৱাওঁ। চাওক মেক্স পিক আপ চিটি 3000 LX ইণ্ডিয়া ঠিকে আছে, এভাৰেজ কণ্ডিশ্যন, বেয়া নহয়, ভালে চাই ল'ব পাৰে। ছিটবোৰ ঠিকে আছে। তো সৰুকৈ আপুনি নিজৰ চিটিত চলাব পাৰে। 1300 কিলো ধুনীয়াকৈ উঠাই পিনে লৈ যাব পাৰে। নতুন গাড়ী কিনিব গ'লে এখন ভালেমান দাম পৰিব। এখন গাড়ী মোটামুটি 10ৰ ওচৰা-ওচৰি ধৰি ৰাখক, 10ৰ ওচৰা-ওচৰি মানে কাগজ পাতি লৈ পিনে 5,70,000 টকাত এখন গাড়ী আপোনালোকে পাব। তাৰ 15% টেক্স এক্সট্ৰা হ'ব, 15 ইয়াৰ্ছৰ টেক্স এক্সট্ৰা। কিন্তু আজিকালি প্ৰতিখন গাড়ীতে 15% টেক্স চৰকাৰে লগাই দিছে। এইটো হৈছে আপোনাৰ গাড়ীৰ দাম, য'ত আপুনি ইঞ্চুৰেঞ্চ ফিটনেছ এইকেইটা পাব আৰু পলিউশ্যন পাব। টেক্স ট্ৰেন্সফাৰ এইবোৰ খৰচা বেলেগ, সেইটো চব জেগাতে হয়। এইটো তাত নতুন বুলিবলৈ একো নাই। তো এইখন গাড়ী চাওক 1.3 কণ্ডিশ্যনটো বেয়া নহয়, ভালে আছে। বাকী মই প্ৰতিবাৰে কোৱাৰ দৰে চিভিল ভাল হ'ব লাগিব। আজি দুজনমান কাষ্টমাৰ আহিছে, কৈছে মই নলওঁ, মোৰ ৱাইফৰ নামত ল'ম। তেওঁক সুধিলোঁ আপুনি কিয় ৱাইফৰ নামত লয়, যে মোৰ চিভিলটো বেয়া। তেতিয়া মই সুধিলোঁ আপুনি হাজবেণ্ড ৱাইফ একেলগে থাকেনে, যে একেলগে থাকোঁ। তেতিয়াহ'লে ফাইনেন্স কোম্পানী লোন নিদিয়ে, কিয়নো আপুনি হৈছে ডিফল্টাৰ। কেনেবাৰ পিছত আপোনাৰ ৱাইফো হয়তো ডিফল্টাৰ হ'ব পাৰে। মানে কি পটেঞ্চিয়েল ডিফল্টাৰ, পটেঞ্চিয়েল মানে হ'ব পাৰে, মানে ভৱিষ্যতৰ ডিফল্টাৰ। সেইকাৰণে ফাইনেন্স কোম্পানীয়ে আপোনালোকক নিদিয়ে। প্ৰথমে আপোনাৰ যি লেনা দেনা আছে সেইবোৰ মাৰি দিয়ক, তাৰপিছত আপুনি ফাইনেন্স কোম্পানীৰ কাৰণে মাথা মাৰিব। আৰু ফাইনেন্স কোম্পানীৰ লগত কাজিয়া কৰিও লাভ নাই, আপোনালোকে সিহঁতৰ লগত নোৱাৰেও। তো 5,70,000 টকা 2022 গাড়ী চাব। মোটামুটি 1 পৰা 1.5 লাখ টকা আপোনালোকে এটা DP যদি দিয়ে ভাল হয়। তাৰ কমতো হ'ব পাৰে যদি আপোনাৰ চিভিল ভাল, আগৰ কিবা যদি গাড়ী আছে, ড্ৰাইভাৰ প্ৰফাইল যদি হয়। কিন্তু এইটো নহয় যে 50,000 টকা দিলে হ'ব, এইটো মিছা কথা। তো গাড়ীখন এবাৰ চাওক, মোটামুটি ঠিক আছে, চলাই পিনে দেখাইছোঁ আপোনালোকৰ সুবিধাৰ বাবে। আৰু আমাৰ চেনেলে কোনো গাড়ী গেৰেণ্টি নিদিয়ে। আৰু ডিলাৰৰ লগত যি লেনদেন হয় পইচাৰ, সেই ক্ষেত্ৰতো আমি একো নকওঁ। নিজে আহিব, নিজে চাব, নিজে চেক কৰিব। এয়া চাওক ডিছক্লেইমাৰ লিখাই আছে।